আহকচোন আজি পলিৰ আখলত পালক পনীৰৰ জুতি লওঁ। ইয়াৰ বাবে মই ল'লোঁ কিছু সতেজ পালেং পাত, লগত ল'লোঁ পনীৰ আৰু ল'লোঁ অলপ কাটি আলু, তাৰ লগতে ল'লোঁ বিলাহী, আদা নহৰুৰ পেষ্ট, পিঁয়াজ, কেঁচা জলকীয়া আৰু অলপ নহৰুৰ পাত। এতিয়া মই পালেংখিনি প্ৰথমতে অলপ সময়ৰ কাৰণে বইল কৰি ল'লোঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি ল'লোঁ আৰু প্ৰয়োজন অনুসৰি তেল ঢালি ল'লোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই ইয়াতে কুটি থোৱা পিঁয়াজখিনি দি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই আদা নহৰুখিনি দি ভালদৰে ভাজি লগতে বিলাহীখিনি দিও আকৌ ভালদৰে ভাজি ল'লোঁ। এতিয়া মই নিমখ, হালধি আৰু বেছিক মছলাসমূহো তাতে দি ভালদৰে কিছু পৰ ভাজি ল'লোঁ। এনেদৰে ভালদৰে ভাজি হোৱাৰ পাছত মই কাটি থোৱা আলুখিনি প্ৰথমতে এবাৰ মই ফ্ৰাই কৰি লৈছিলোঁ। সেইখিনি আকৌ পুনৰ ঢালি দি ভালদৰে ভাজি লৈ এতিয়া মই পালেঙৰ পিউৰিখিনি তাতে ঢালি দিলোঁ। সকলোখিনি ভালদৰে উতল আহিবলৈ দি মই ইয়াতে অকণমান পানীও সংযোগ কৰি দিলোঁ। এতিয়া ভালদৰে উতল অহাত মই তাতে পনীৰখিনি ঢালি দিলোঁ। আনফালে মই গেছত এচামুচ ঘিউ দি তৰকাৰ বাবে তাতে এটা শুকান জলকীয়া লগতে কিছু নহৰুৰ পাত আৰু লগতে আদা নহৰু আৰু বেছিক মছলা দি ভালদৰে ভাজি এতিয়া মই পালক পনীৰৰ ওপৰত এইখিনি পুনৰ ঢালি দিম। ভালদৰে লৰাই মই এতিয়া ইয়াতে 2 চামুচ ক্ৰীম দি দিলোঁ।